বড়োৰ বাবে যদি এটা অসমীয়াৰ বাবে একাধিক কিয় আমাক লাগে বড়ো সমাজত ঐক্য সম্প্ৰীতি আৰু একতা সেইকাৰণে বড়োৰ মাজত দুই তিনিটা ৰাজনৈতিক দল হোৱাটো বিজেপিয়ে নিবিচাৰে বিজেপিয়ে বিচাৰে যে বড়োৰ মাজত এটাই পলিটিক্যাল পাৰ্টি থাকক বড়োসকলৰ মাজত এটা ৰাজনৈতিক দল থকাটো বিচৰা বুলি কয় আমিও ক'ব পাৰোঁ অসমীয়াসকলৰ মাজত এটা ৰাজনৈতিক দল থাকক কিন্তু ডেমক্ৰেটিক ৰাইটছ আছে এসপ্তাহ পূৰ্বে বিটিআৰত অঞ্জলি দৈমাৰীৰ নেতৃত্বত গঠন হৈছিল অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড নামৰ এটা নতুন ৰাজনৈতিক দল বড়োলেণ্ডত উচ্চাৰিত শান্তিৰ বিটিআৰৰ ধাৰণাক নস্যাৎ কৰি অঞ্জলি দৈমাৰীয়ে কৈছে বিটিচিৰ শাসক দল UPPLে মুখেৰে কৈ অহা শান্তি প্ৰকৃতপক্ষে বিটিআৰত নাই নোহোৱা শান্তিৰ ধাৰণাক মুখেৰে জোৰকৈ প্ৰতিষ্ঠা কৰাৰ চেষ্টা চলিছে বিটিআৰত সেইবাবেই গঠন কৰা হৈছে APB আৰু আশাবাদী লোকৰ ভোট গৈছে APB-লৈ শান্তি চুক্তি হৈ গ'ল এই শান্তি চুক্তি হৈ যোৱাটো প্ৰকৃতাৰ্থত শান্তি পাইছেনে নাই পোৱা সেইটো বিটিচিবাসী সকলোৱে জানে শান্তি মুখত কোৱা কথা নহয় কোনে আনিছে কোনে আনা নাই কোনে দিছে কোনে দিয়া নাই সেইটো মুখেৰে ক'ব পৰা কথা নহয় যেতিয়া শান্তি নাই তেতিয়া মুখেৰে বেছিকৈ ক'বলগীয়া হয় আৰু সেইটো শান্তিটো হ'ল অনুভৱ কৰা কথা এতিয়া গোটেই বিটিচিবাসীত কিমানে অনুভৱ কৰিছে আৰু যদি অনুভৱ কৰাহেঁতেন আমি এই পাৰ্টিটো গঠন কৰাৰ লগে লগে মানুহ মানে জাউৰিয়ে যোগাযোগ কৰিছে ওলাইছে আহিছে এইটো অল্টাৰনেটিভ এটা সকলোৱে বাট চাই আছিল বিজেপি BPF বা UPPL কোনো APBৰ শত্ৰু নহয় বুলি কৈও অঞ্জলি দৈমাৰীয়ে কৰে UPPLৰ 5 বছৰীয়া কাৰ্যকালত শান্তি প্ৰগতিৰ মৰিচিকা খেলি ফুৰিছে বিটিআৰবাসীয়ে যেনেকুৱা হ'ব লাগিছিল এতিয়া বিটিচিটো আমি 6 শিডিউল হিচাপে পোৱা এৰিয়া সেই 6 শিডিউলৰ সকলোবিলাক প্ৰায় পাৱাৰবিলাক কাৰ্টেল হৈছে আৰু যেনেকুৱা ধৰণে আমি নিজকে স্বশাসন কৰিব পাৰিব লাগিছিল সেইটো আমি বিশেষকৈ যোৱা 5টা বছৰত একেবাৰেই দেখা নাই সেইকাৰণে এতিয়া আমাৰ নৱপ্ৰজন্মৰ কাৰণে ভৱিষ্যতৰ কাৰণে সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে আমি এটা দায়িত্ব লৈ আগবাঢ়িছোঁ নৱগঠিত APBয়ে বড়োলেণ্ডত আৰম্ভ কৰি দিছে সাংগঠনিক কুচকাৱাজ আৰম্ভ কৰিছে জিলা সমিতি গঠন আৰু তেনে সময়ত বড়োৰ বাবে এটা ৰাজনৈতিক দলৰ পোষকতা কৰা মুখ্যমন্ত্ৰীৰ বক্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি অঞ্জলি দৈমাৰীৰ প্ৰশ্ন মুখ্যমন্ত্ৰীলৈ প্ৰব্লেমটো অকণমান তাতেই যে তেওঁলোকে যি বিচাৰে সেইটোকে আমি কৰিব লাগে যে তেওঁলোকে ভাগ হ'ব বুলি ক'লে ভাগ হ'ব লাগিব আৰু একেলগে থকা বুলি ক'লে একেলগে হ'ব লাগিব এনেকৈ বড়োসকলৰ মাজত এটা ৰাজনৈতিক দল থকাটো বিচৰা বুলি কয় আমিও ক'ব পাৰোঁ অসমীয়াসকলৰ মাজত এটা ৰাজনৈতিক দল থাকক কিন্তু ডেমক্ৰেটিক ৰাইটছ আছে ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত